দ্ৰবিড় দেশত ইন্দ্ৰদ্যুম্ন নামেৰে এজন ৰজা আছিল। ইন্দ্ৰদ্যুম্ন মহাজ্ঞানী বিষ্ণু ভক্ত প্ৰজা হৃদয়শী ৰজা আছিল। এদিন মহামুনি অগস্ত্য শিষ্যসকলৰ সৈতে ইন্দ্ৰদ্যুম্নক সাক্ষাৎ কৰিবলৈ আহিল। মুনিবৰক দেখা পায়ো ৰজা ইন্দ্ৰদ্যুম্ন বহা আসনৰ পৰা লৰচৰ নহল। মুনি তথা শিষ্যসকলক কোনো সেৱা শুশ্ৰূষা নকৰিলে। এই কথাত অপমান বোধ কৰি মহামুনি অগস্ত্যই ৰজা ইন্দ্ৰদ্যুম্নক অভিশাপ দিলে, হে ৰাজন, তুমি আমাক দেখিও তোমাৰ বহা আসনৰ পৰা লৰচৰ নহলা, হস্তীৰ দৰে একে স্থানতে বহি থাকিলা। মই তোমাক অভিশাপ দিছো, তোমাৰ এই স্বভাৱৰ বাবে তুমি গজেন্দ্ৰ ৰূপে জন্ম লাভ কৰিবা। এই বুলি অভিশাপ দি মহামুনি অগস্ত্য শিষ্যসকলৰ সৈতে অহা বাটে উভতি গল। পাছত অভিশাপৰ কথা জানিব পাৰি ৰজা ইন্দ্ৰদ্যুম্নই ভাবিলে, মানুহে নিজৰ কৰ্ম অনুসৰি ফল ভোগ কৰে। মই মোৰ কৰ্ম অনুসৰি উচিত ফল ভোগ কৰিবলৈ পাম। এনেদৰে মহামুনি অগস্ত্যৰ অভিশাপৰ ফলত ৰজা ইন্দ্ৰদ্যুম্ন গজেন্দ্ৰ ৰূপে জন্ম লাভ কৰিলে। সেই সময়ত শুহু নামৰ এজন গন্ধৰ্ব ৰজা আছিল। এদিন শুহুৱে মন্ত্ৰী আৰু পাৰিষদক লগত লৈ এটা সৰোবৰত জলকেলী কৰিবলৈ গৈছিল। শুহুৱে মন্ত্ৰী আৰু পাৰিষদসকলৰ সৈতে উন্মুক্ত হৈ সৰোবৰৰ পানীত সাঁতুৰি বুৰ মাৰি খেলি আছিল। তেনে সময়তে মহামুনি দেৱল সৰোবৰৰ পানীত স্নান কৰিবলৈ আহিছিল। মুনিয়ে স্নান কৰাৰ পাছত পানীৰ মাজত থিয় হৈ থাকি প্ৰভুৰ আৰাধনা কৰিবলৈ ধৰিলে। তেনেতে শুহুৱে পানীৰ তলৰ পৰা গ্ৰাহে ধৰাৰ দৰে হাতেৰে মুনিৰ ভৰিত ধৰি টানিবলৈ ধৰিলে। মুনিয়ে আপ্ৰাণ চেষ্টা কৰিও নিজকে শুহুৰ হাতৰ পৰা ৰক্ষা কৰিব পৰা নাই। অৱশেষত মুনিয়ে বুজি পালে এয়া কোনো গ্ৰাস নহয়, কোনোবা দুষ্টই তেওঁক আমনি কৰি ৰং চাইছে। মহামুনি দেৱলে লগে লগে শুহুক অভিশাপ দিলে, তই মোক গ্ৰাহৰ দৰে ভৰিত ধৰি পানীৰ মাজলৈ টানিছ, গতিকে তই গ্ৰাহৰ ৰূপত জন্ম লাভ কৰিবি। এই বুলি অভিশাপ দি দেৱল পানীৰ পৰা উঠি আহিল। মুনিৰ পাছে পাছে শুহু পানীৰ পৰা উঠি আহি মুনিৰ ভৰিত পৰি অভিশাপৰ পৰা মুক্তি দিবৰ বাবে কাকূতি মিনতি কৰিলে। তেতিয়া মুনিয়ে কলে, যেতিয়া তই গ্ৰাহৰূপে গজেন্দ্ৰৰ ভৰিত ধৰিবি, তেতিয়া ভগৱান বিষ্ণুৰ সুদৰ্শন চক্ৰৰ পৰশত তই মুক্তি পাবি। দেৱল মুনিৰ অভিশাপৰ ফলত গন্ধৰ্বৰাজ শুহু গ্ৰাহৰূপে জনম লভি এটি সৰোবৰত বাস কৰিবলৈ ধৰিলে। ইফালে ৰজা ইন্দ্ৰদ্যুম্নই গজেন্দ্ৰ ৰূপে জনম ললে। এনেদৰে বহু বছৰ পাৰ হল। এদিন গজেন্দ্ৰই পুত্ৰ পৰিবাৰৰ সৈতে সেই সৰোবৰটোৰ পাৰত উপস্থিত হল। গৰম আৰু পিয়াহত সকলোৰে অন্তঃকণ্ঠ শুকাই গৈছিল। সন্মুখত সৰোবৰটো দেখি গোটেই হাতীৰ জাকটো আনন্দিত হৈ জলাশয়ত নামি পৰিল। সকলোৱে আনন্দ মনে জল পান কৰি জলকেলী কৰিবলৈ ধৰিলে। তেনেতে গ্ৰাহে পানীৰ তলেদি আহি গজেন্দ্ৰৰ এটা ভৰিত কামুৰি ধৰিলে। বৃহৎ গজেন্দ্ৰ মুখৰ পৰা চিঞৰ ওলাই আহিল। গজেন্দ্ৰৰ মৰণ কাতৰ চিঞৰ শুনি গোটেই হাতীৰ জাকটো ভয়তে পানীৰ পৰা উঠি গল। গ্ৰাহে এটা ভৰিত কামুৰি ধৰি গজেন্দ্ৰক গভীৰ পানীৰ মাজলৈ টানিবলৈ ধৰিলে। গজেন্দ্ৰই গ্ৰাহক পানীৰ পৰা উঠাই আনিবলৈ চেষ্টা চলালে। দুয়োৰে মাজত ভীষণভাৱে টনাজোৰা লাগিল। দুটা মহা বলশালী যুদ্ধত সৰোবৰৰ পানী তল ওপৰ কৰিবলৈ ধৰিলে। গজেন্দ্ৰৰ আৰ্তনাদত সমগ্ৰ অঞ্চল জুৰি তোলপাৰ লাগিল। দেহৰ সমস্ত বল প্ৰয়োগ কৰিও গজেন্দ্ৰই নিজকে গ্ৰাহৰ কবলৰ পৰা মুক্ত কৰিব নোৱাৰিলে। অৱশেষত ৰজা ইন্দ্ৰদ্যুম্নই কৰা হৰি ভকতিৰ কথা গজেন্দ্ৰৰ মনত পৰিল। গজেন্দ্ৰই তেতিয়া নিজৰ দেহৰ প্ৰিয়াৰ কথা পাহৰি হৰি নাম জপ কৰিবলৈ ধৰিলে। গজেন্দ্ৰৰ আৰাধনাত সন্তুষ্ট হৈ ভগৱান শ্ৰীহৰি গৰুড়ত আৰোহণ কৰি আহি সৰোবৰত উপস্থিত হলহি। প্ৰভু নাৰায়ণক দেখি গজেন্দ্ৰই সুৰেৰে পদুম ফুল এপাহি তুলি লৈ স্তুতি মিনতি কৰি গ্ৰাহৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা জনালে। প্ৰভু নাৰায়ণে গৰুড়ৰ পৰা নামি আহি গজেন্দ্ৰৰ নেজত ধৰি পানীৰ পৰা মাটিলৈ তুলি আনিলে। গজেন্দ্ৰৰ ভৰিত কামুৰি থাকি গ্ৰাহো মাটিৰ ওপৰলৈ উঠি আহিল। বিষ্ণুৱে তেতিয়া সুদৰ্শন চক্ৰৰে গ্ৰাহৰ মুখ ফালি দিলে। সুদৰ্শন চক্ৰৰ পৰশ পোৱাৰ লগে লগেই গ্ৰাহে অভিশাপৰ পৰা মুক্ত পাই গন্ধৰ্ব ৰূপ ধাৰণ কৰি প্ৰভু নাৰায়ণক প্ৰণাম জনাই নিজৰ ধামলৈ গতি কৰিলে। প্ৰভু নাৰায়ণে গজেন্দ্ৰকো মুক্তি দি নিজৰ পাৰিষদ হিচাপে ৰজা ইন্দ্ৰদ্যুম্নক বৈকুণ্ঠত স্থান দিলে। ৰজা ইন্দ্ৰদ্যুম্ন প্ৰভু নাৰায়ণৰ লগতে বৈকুণ্ঠ ধামলৈ গতি কৰিলে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।